এক করা কিয় দরকার হয়ে আছে অর্থাৎ এতিয়াও আমি হিন্দু এক হৈ পেলাই শক্তি প্ৰদৰ্শন কৰিব লগা হৈ আছে এই স্বাধীন ভাৰতত আজিৰ পৰা 1947 চনত আগত যি ভাৰত আছিলে স্বাভাৱিক তাতেতো এইটো লাগিছিলে কিন্তু বৰ্তমানৰ যে পৰিস্থিতি পৰিৱেশ অৰ্থাৎ যি ব্যক্তিয়ে সংগঠন আৰম্ভ কৰিছিল 1925 চনৰ 27 ছেপ্টেম্বৰ তেতিয়াও পৰিৱেশ পৰিস্থিতি বহুত ভয়াবহ পৰিস্থিতিত আছিলে কিন্তু আজিৰ দিনতো ভাৰত স্বাধীনতা হোৱাৰ পিছতো আজিও হিন্দুৰ যি পৰিৱেশ পৰিস্থিতি ভাৰতৰ পৰিৱেশ পৰিস্থিতি হিন্দুৰ অৱস্থা আজিও কিন্তু কিছু পাৰ্চেণ্ট অলপ চেঞ্জ হৈছে অৰ্থাৎ এই সংগঠনৰ দ্বাৰা নিৰ্মিত ব্যক্তিসকলে আজি প্ৰত্যেকটা স্থানত গৈ পেলাই গাঁৱে গৈ প্ৰত্যেকটা সমাজত গৈ পেলাই সমাজ জাগৰণ এটা আনিছে যাৰ ফলত ভাৰতৰ কিছু পাৰ্চেণ্ট হিন্দুৰ আমাৰ পৰিৱৰ্তন হিন্দু এক হোৱা আমি দেখিবলৈ পাইছোঁ বৰ্তমান সংঘয়ে আৰম্ভণিৰ পৰা আজিলৈকে 100 বছৰ শতাব্দী বৰ্ষত 1925 পৰা 2025 চনলৈ নিজৰ বলত নিজৰ যে বিবেক সংগঠন আছে সকলো সংগঠন মিলি পেলাই যি পাৰে আজিলৈকে কৰি আহিছে কিন্তু ভাৰতৰ পৰিৱেশ পৰিস্থিতি আৰু আগৰ দৰে যদি আনিব লাগে এই সংগঠনৰ অকলে এইটো নোৱাৰে এইটো কাৰণে শতাব্দী বৰ্ষ উপলক্ষে সংঘয়ে প্ৰত্যেকটা হিন্দু সমাজে যে আহ্বান জনাইছে সকলে দলে বলে এক আহক যদি ভাৰত আকৌ আৰু বিশ্বগুৰু যদি ভাৰত বনাব লাগে শক্তিশালী ভাৰত যদি আমি নিৰ্মাণ আকৌ কৰিব লাগে হিন্দু ৰাষ্ট্ৰ যদি আকৌ আমি ভাৰত বনাব লাগে তেতিয়াহ'লে প্ৰত্যেকটা কোণে চুকি থকা হিন্দু সমাজ আগবাঢ়িব লাগিব এক গোট হ'ব লাগিব আৰু RSS যে এইটোকে মেছেজ দিব বিচাৰিছে যোৱা 100 বছৰত এই সংগঠনে বিভিন্ন ধৰণে সংগঠন খুলিছে আৰু এই সংগঠনৰ দ্বাৰা যিসকল ব্যক্তি নিৰ্মাণ হৈছে এই ব্যক্তিৰ দ্বাৰা আজি প্ৰত্যেকটা ক্ষেত্ৰতে গৈ পেলাই কাম কৰি আছে আজিৰ দিনৰ এই সংগঠনৰ দ্বাৰা নিৰ্মিত প্ৰায় 50টা ওপৰত প্ৰাণ সংগঠন আছে এবাৰ সংগঠনৰ নাম কিছু আপোনালোকে শুনিছে এই সংগঠনৰ নাম বিশ্ব হিন্দু পৰিষদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হিন্দু জাগৰণ মঞ্চৰ অসম অধিবক্তা পৰিষদ ভাৰতীয় কিষাণ সংঘ মজদুৰ সংঘ তেনেকা আমাৰ 50টাৰ ওপৰত ব্ৰাঞ্চ সংগঠন আছে আৰু প্ৰত্যেকটা সংগঠনৰ লক্ষ্য এটাই আছে ভাৰত বিশ্বগুৰু বনাব লাগে কাম কৰা পদ্ধতি বেলেগ বেলেগ আছে কিন্তু লক্ষ্য উদ্দেশ্য আমাৰ এটাই আছে ভাৰত বিশ্বগুৰু বনাব লাগে শক্তিশালী ভাৰত বনাব লাগে আৰু হিন্দু ৰাষ্ট্ৰ আকৌ শক্তিশালী ভাৰত বনাব লাগে এই সংগঠনত আজিও বহুত মানুহে আমাৰ